নমস্কাৰ লাৰ্ণ হবৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আসাম গভৰ্ণমেণ্টে প্ৰভাইড কৰা এটা চাকৰিৰ বিষয়ে আপোনালোক ডিটেইলভাৱে জনাম, য'ত আপুনি এপ্লাই কৰাত আপোনাৰ সুবিধা হ'ব। এনেধৰণে যদি আপুনি নলেজেবল এণ্ড ইনফৰমেশ্যন ভিডিঅ' যদি পাব বিচাৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যদি আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো আপুনি কিন্তু ফ'ল' কৰিব নাপাহৰিব। মই আপোনালোকক পোষ্টৰ বিষয়ে ভালকৈ জনাই দিব বিচাৰিছোঁ। APSC ৰিক্ৰুটমেণ্ট 2024 ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে। মুঠ আপোনালোকক 17টা কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট মনত ৰাখিব, 17টা কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট ওলাইছে আৰু এপ্লাই কৰা মাধ্যম হৈছে অনলাইন। এইটো মনত ৰাখিব, এপ্লাই কৰিব পাৰিব অকল আপুনি অনলাইন মাধ্যমৰ যোগেদিহে আপুনি এপ্লাই কৰিব পাৰিব। ষ্টাৰ্টিং ডেট আছিলে আপোনাৰ 14 মাৰ্চ 2024 পৰা আপোনাৰ এইটো এপ্লাই কৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট 13 এপ্ৰিল 2024। মনত ৰাখিব 13 এপ্ৰিল 2024। কিন্তু আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই, খুবেই ভাল পোষ্ট হয়, আপোনালোকে এপ্লাই কৰক। 13 এপ্ৰিল হৈছে লাষ্ট ডেট, আপুনি এপ্লাই কৰিব পাৰিব দেই। নম্বৰ অফ পোষ্ট 17টা, আপোনাৰ নম্বৰ অফ পোষ্ট আপোনাৰ মুঠ আপোনাৰ 17টা পোষ্টহে ওলাইছে, ঠিক আছে। খুবেই ভাল পোষ্ট, আপোনাৰ কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট হয়, ঠিক আছে। এতিয়া মই আপোনালোকক জনাই দিব বিচাৰিছোঁ কিছুমান ক্ৰাইটেৰিয়া আছে ন এইবোৰ পোষ্টত এপ্লাই কৰাৰ কাৰণে। ক্ৰাইটেৰিয়া আৰু কেটেগৰী কিছুমানৰ বিষয়ে আপোনালোকক ডিটেইলভাৱে মই জনাই দিব বিচাৰিছোঁ। আনৰিজাৰ্ভডৰ কাৰণে 8টা পোষ্ট আছে আপোনালোকৰ, মুঠ আপোনাৰ 17টা মনত ৰাখিব। আনৰিজাৰ্ভডৰ কাৰণে 8টা, OBC এণ্ড MOBC কাৰণে 5টা ৰিজাৰ্ভ আছে, SC কাৰণে 1টা, STP কাৰণে 2টা, STH কাৰণে 1টা পোষ্ট আপোনালোকৰ ৰিজাৰ্ভ কৰা হৈছে। এতিয়া আহোঁ যে আপোনালোকৰ চেলেৰী হ'ব ইয়াত। এই খুবেই ভাল পোষ্টত আপোনালোকৰ চেলেৰী হ'ব 14,000 পৰা 60,500 টকালৈকে আপোনালোকৰ চেলেৰী হ'ব। লগতে আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব 6,500 টকা আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব। গ্ৰেড পে দিয়াৰ লগতে আপোনালোকক পে বন্ড দিয়া হ'ব, PB2 মানে আপোনালোকক এলাউন্স দিয়া হ'ব ইয়াৰ লগতে। এতিয়া আহোঁ আমি এজ লিমিটলৈ। এজ লিমিট কেণ্ডিডেটসকলে মন কৰিব লাগিব যে 18 বছৰৰ পৰা আপুনি 40 বছৰলৈকে আপোনাৰ এপ্লাই কৰিব পাৰিব। কিছুমান এজ ৰিলেক্সেশ্যন আছে কিছুমান ক্ৰাইটেৰিয়াৰ কাৰণে, যেনেকৈ ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, OBC MOBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, এণ্ড PWD সকলৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন আছে ইয়াত। এতিয়া আমি আহোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে। মনত ৰাখিব এই পোষ্টটোৰ কাৰণে যিবোৰ ক্ৰাইটেৰিয়া দিছে, কেটেগৰী দিছে, সেইবোৰ আপুনি শুনাৰ পিছতহে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব। যদি আপোনালোকৰ কিবা যদি মিষ্টেক হৈ যায় আপোনালোকৰ কিন্তু কেঞ্চেলেশ্যন হোৱাৰ চান্স আছে। তো আপোনালোকে সম্পূৰ্ণভাৱে এই ভিডিঅ'টো চাই পিনেহে আপোনালোকে এপ্লাই কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনলৈ আহিলে মন কৰিব যে ইয়াত লিখা আছে যে হায়াৰ ছেকেণ্ডেৰী এণ্ড ক্লাছ 8 পাছ কৰা লোকসকলেহে ইয়াত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰা আছে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব, মাষ্টাৰ ডিগ্ৰী বা বেলেগ কিবা এডুকেশ্যন কোৱালিফিকেশ্যন কৰা আছে যদি আপোনালোকে এপ্লাই কৰিব পাৰিব। মুঠতে ইয়াত মিনিমাম দিছে যে 8 পাছ হ'ব লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী আপুনি পাছ হ'ব লাগিব। তাৰপিছত ইয়াত লিখা আছে কেণ্ডিডেট মাষ্ট হেভ গুড ৱৰ্কিং নলেজ ইন দ্য অফিচ প্ৰডাক্টিভিটি ছফ্টৱেৰ টুলছ। লগতে আপোনালোকৰ কম্পিউটাৰত আপোনালোকে আপোনাৰ ভাল নলেজ হ'ব লাগিব, ছফ্টৱেৰ টুলছত আপোনালোকে ভাল নলেজ হ'ব লাগিব। কিন্তু এতিয়া মন কৰিবলগীয়া যে ছফ্টৱেৰ টুলছৰ ভিতৰত আপোনালোকে কি আহিব? ছফ্টৱেৰ টুলছৰ ভিতৰত আপোনালোকে ভাল নলেজ হ'ব লাগিব MS উইণ্ড'জ। মনত ৰাখিব MS উইণ্ড'জ কম্পিউটাৰ নলেজ আপোনালোকৰ ভাল হ'ব লাগিব। ইয়াত আপোনালোকৰ কিছুমান আছে MS উইণ্ড'জতো ৱৰ্ড প্ৰফেচৰ, স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন এণ্ড গ্ৰাফিক, কণ্টেণ্ট অফ ডাটাবেছ, ইণ্টাৰনেট এণ্ড ইমেইলৰ বিষয়ে আপোনালোকে ভাল নলেজ হ'ব লাগিব। এই 6টা পইণ্ট আপোনালোকৰ কোৰ পইণ্ট, যিটো আপোনালোকে নলেজ হোৱাটো দৰকাৰ ইয়াত এই পোষ্টৰ বাবদ দেই। নেক্সট আহে যে যিজন কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব তেওঁৰ কম্পিউটাৰ চাৰ্টিফিকেট যিটো থাকিব ন, মিনিমাম 6 মান্থৰ আপোনালোকে কমপ্লিট ডিপ্ল'মা এণ্ড চাৰ্টিফিকেট আপোনাৰ ওচৰত থাকিব লাগিব আৰু সেই চাৰ্টিফিকেটখন গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা হ'ব লাগিব। লগতে আপোনালোকৰ যদি নলেজ আছে আছামিজ টাইপিং এণ্ড ইংলিছ টাইপিঙত, তেতিয়াও আপোনালোকৰ এই চাকৰিত আপোনালোকৰ সহায় হ'ব। এতিয়া আমি আহোঁ এপ্লিকেশ্যন ফিজটো। এপ্লিকেশ্যন ফিজ সকলো ছেকশ্যনৰ কাৰণে সমান লোৱা হৈছে। এপ্লিকেশ্যন ফিজ একো লোৱা হোৱা নাই, নীল দেখুওৱা গৈছে। ইয়াত অকল প্ৰচেছ ফিজ এণ্ড এটা টেক্স লোৱা হৈছে, যাৰ মূল্য হৈছে 47 টকা 20 পইচা।
ইয়াৰ মূল্য লোৱা হৈছে আৰু এইটো মনত ৰাখিব যে এই টকাটো যিটো লোৱা হ'ব এইটো আপুনি অনলাইন মাধ্যমৰ দ্বাৰাহে আপুনি দিব লাগিব মনত ৰাখিব এইটো অনলাইন দিয়া হৈছে কোনো অফলাইনৰ ব্যৱস্থা লোৱা হোৱা নাই এতিয়া এপিএসসি এটা ইম্পৰ্টেন্ট ৰুলস কৈ দিছে যেটো মই আপোনাক কৈ বিচাৰিছো এপিএসসি যেটো এই পোষ্ট ওলাইছে ন এপিএসসি স্ট্ৰিক্টলি কৈছে যেটো আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপুনি ফুলফিল হয় তেতিয়াহে আপুনি চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা নাই তেতিয়াহলে আপুনি এই চাকৰিত এপ্লাই নকৰিব যদি আপোনালোকৰ ইয়াত ডকুমেন্টছত কিবা ভুল হয় তেতিয়াহলে আপোনাৰ এই এপ্লিকেশনটো কেনসেল হৈ যাব পাৰে হেতু কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি এটা বিশেষকৈ এটা মেনশন কৰা হৈছে 7 নম্বৰ পইণ্টত ইয়াত মেনশন কৰা হৈছে যিখিনি আপুনি ডকুমেন্টস দিব সেইখিনি ডকুমেন্টস আপোনাৰ অৰিজিনাল হ'ব লাগিব আৰু একদম আপোনাৰ ডিটেইলছ খিনি আপুনি ফুলফিল যিখিনি কৰিব সেইখিনি একদম সঁচা ডিটেইলছ আপুনি ফুলফিল কৰিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অসমৰ এটো কৈ দিছে একদম পিআৰসি আপোনাৰ থাকিব লাগিব যদি আপোনালোকৰ পিআৰসি নাই তেতিয়াহলে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখিনি লেটেষ্ট আপোনাৰ যেটো এপ্লাই কৰিবলৈ কৈছিলে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো লেটেষ্ট কাৰ্ড আপুনি যেটো বনালে স্মাৰ্ট কাৰ্ড যেটো বনালে ন সেই কাৰ্ডটো আপুনি দি আপোনাৰ ৰেসিডেন্ট প্ৰুফ আপুনি দিব পাৰিব এই এলিজিবিলিটি ক্ৰাইটেৰিয়া দুটা ফুলফিল হোৱাৰ লগতে আপুনি এই চাকৰিৰ কাৰণে এপ্লাই কৰাত আপুনি এলিজিবল হৈ যাব এতিয়া মই আৰু এটা পইণ্ট ইয়াত যে দিছে স্মল ফ্যামিলি নর্মস এটা আপুনি এটা ডকুমেন্ট আপলোড কৰিব লাগিব স্মল ফ্যামিলি নর্মস বুলি এটা ডকুমেন্টস আছে হেতু আপুনি পিডিএফ অনলাইনত পাই যাব সেই ডকুমেন্টসটো আপুনি ইয়াত আপলোড কৰিব লাগিব ইয়াত লিখিব লাগিব যে আপোনাৰ নাম আপুনি যদি মেৰিড হয় মেৰিড লিখিব আনমেৰিড হলে আনমেৰিড লিখিব লগতে আপোনালোকৰ যদি মেৰিড হয় তেতিয়াহলে সন্তান আছে কিমান আছে যদি নাই তেতিয়াহলে লিখি দিব যিখিনি আৰু যদি আনমেৰিড আছে তেতিয়াহলে আপুনি 0 দি পিনে আপোনাৰ সহি কৰি এটো আপলোড কৰিব লাগিব অলৰেডি আমাৰ এই ভিডিঅ'খনত আপুনি গম পালে যে আপোনালোকৰ স্যালাৰি কিমান হ'ব পোষ্টৰ বিষয়ে গম পালে এডুকেশন কোৱালিফিকেশনৰ কথা গম পালে এজ লিমিটৰ কথা গম পালে আপুনি এপ্লিকেশন ফিজৰ কথা গম পালে অলৰেডি গম পালে কিন্তু আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে আপোনালোকৰ সিলেকশন প্ৰসেসটো কেনেকৈ হয় সিলেকশন প্ৰসেসটো বিষয়ে আপোনালোকে আমাৰ এই ভিডিঅ'টোত আপুনি গম পাব পাৰিব সিলেকশন প্ৰসেসৰ বিষয়ে আপোনালোকে যদি চাব বিচাৰে তেতিয়াহলে ইয়াত লিখা আছে যে আপোনালোকৰ এইটো সিলেকশন দুই পৰ্যায়ত হ'ব phase 1 phase 2 के phase 1 ত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব এটো আপোনাৰ কম্পিউটাৰ বেস OMR শীট কৈ আপোনালোকৰ লোৱা হ'ব ইয়াত আপোনাৰ সাবজেক্ট দিয়া হৈছে জেনাৰেল ইংলিশ কম্পিউটাৰ থিওৰি জেনাৰেল এৱেৰনেস আপোনালোকৰ 40 জেনাৰেল ইংলিশ আপোনাৰ 40 মাৰ্কৰ আহিব কম্পিউটাৰ থিওৰি আপোনাৰ 40 মাৰ্কৰ আহিব জেনাৰেল এৱেৰনেস আপোনাৰ 20 মাৰ্কৰ মুঠ আপোনাৰ 100 নম্বৰৰ পৰীক্ষা হ'ব ৰিটেন টেষ্ট হ'ব এটো স্ক্ৰিনিং টেষ্ট OMR বেস কৰি হ'ব ফেজ 2 লে হ'ব ফেজ 2 আপোনাৰ হ'ব কম্পিউটাৰ টেষ্ট আপোনাৰ কম্পিউটাৰ টেষ্ট আপোনাৰ ইয়াত লিখা আছে এগেইনষ্ট ইচ ভ্যাকেন্সি 4 মানে এটা পোষ্ট মানে টোটাল আপোনাৰ 17টা পোষ্ট ওলাইছে ন এটা পোষ্টৰ কাৰণে কম্পিউটাৰ অপাৰেটৰৰ এটা পোষ্টৰ কাৰণে 4 জন মানুহক সিলেক্ট কৰা হ'ব 4 জন মানুহক সিলেক্ট কৰাৰ কাৰণে সেই 4 জন মানুহে কম্পিউটাৰ টেষ্ট দিব সেই কম্পিউটাৰ টেষ্টত আপোনালোকক হি আপোনাৰ স্পিডিং টেষ্ট আৰু কম্পিউটাৰ নলেজৰ বিষয়ে আপোনালোকৰ টেষ্ট লোৱা হ'ব ঠিক আছে এতিয়া এই কম্পিউটাৰ টেষ্টটো লোৱা হ'ব গুৱাহাটী আপোনাৰ টেষ্টটো হ'ব এইটো হৈছে আপোনাৰ ফেজ 2 ফেজ 1 ৰ বিষয়ে আপোনালোকে অলৰেডি গম পালে ফেজ 2 বিষয়ে আপোনালোকে গম পালে এটো কথা মনত ৰাখিব যে ফেজ 1 ত সিলেক্ট হোৱা যিখিনি নম্বৰ যিখিনি মানুহে সিলেক্ট হ'ব শৰ্ট লিষ্ট হ'ব ন সেইখিনি মানুহে আপোনালোকে ফেজ 2 ৰ এক্সাম দিব পাৰিব ঠিক আছে মানে যদি আপুনি নলেজেবল এণ্ড ইনফৰমেশন ভিডিও যদি পাব বিচাৰিছে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যদি আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেসবুকত যদি আপোনালোকে আমাৰ ভিডিওটো চাই আছে তেতিয়াহলে আমাৰ চেনেলটো আপুনি কিন্তু ফলো কৰিব নাপাহৰিব